নমস্কাৰ, কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। ইতিমধ্যেই আপোনালোকে অৱগত যে অসম চৰকাৰে অষ্টম দৰমহা আয়োগ অসমৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে ঘোষণা কৰিছে আৰু সেই সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰা হৈছে। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে সদৌ অসম কৰ্মচাৰী পৰিষদ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। তাত লিখিছে, প্ৰিয় সতীৰ্থ, অভিনন্দন গ্ৰহণ কৰিব। অসম চৰকাৰে শিক্ষক কৰ্মচাৰী সমাজৰ দৰমহা সংশোধনীৰ বাবে ইতিমধ্যেই অষ্টম দৰমহা আয়োগ গঠন কৰিছে আৰু অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব শ্ৰীযুত সুভাষ চন্দ্ৰ দাস দেৱৰ অধ্যক্ষতাত গঠিত অষ্টম দৰমহা আয়োগত আমাৰ শিক্ষক কৰ্মচাৰী সমাজৰ সংশোধিত দৰমহা সন্দৰ্ভত অৰ্থাৎ শিক্ষক কৰ্মচাৰীসকলৰ যি বিভিন্ন দাবী আৰু তেওঁলোকৰ যিখিনি যাতে স্বাৰ্থ সুৰক্ষিত হয় সেই সন্দৰ্ভত আৰু দৰমহা আয়োগক প্ৰদান কৰিবলগীয়া আমাৰ দাবীসমূহৰ ওপৰত আলোচনা কৰাৰ বাবে সদৌ অসম কৰ্মচাৰী পৰিষদৰ উদ্যোগত অহা 11 মাৰ্চ 2024 ইংৰাজী তাৰিখ বুধবাৰে ৰাতিপুৱা 10 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পৰিষদৰ এখনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা হৈছে। উক্ত সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সমূহ বিষয়ববীয়া কাৰ্যনিৰ্বাহক সদস্যাৰ লগতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত প্ৰতিখন জিলা কৰ্মচাৰী পৰিষদৰ সন্মানীয় সভাপতি, সাধাৰণ সম্পাদক আৰু প্ৰতিটো সংঘ সংস্থাৰ সন্মানীয় সভাপতি, সাধাৰণ সম্পাদক সকলক নিশ্চিত উপস্থিত প্ৰদান কামনা কৰিলোঁ। আৰু তেওঁলোকে লিখিছে, পুনৰ অভিনন্দন সহ দীপেন শৰ্মা সভাপতি, পংকজ বৰ্মন সম্পাদক, সদৌ অসম কৰ্মচাৰী পৰিষদ। গতিকে আশা কৰা হৈছে যে উক্ত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত শিক্ষক কৰ্মচাৰীসকলৰ যি দাবী আছে আৰু এই সম্পৰ্কত যি পৰামৰ্শাৱলী প্ৰদান কৰিবলগীয়া আছে এই সকলোখিনি নিশ্চিত হ'ব, যাতে সপ্তম দৰমহা আয়োগত থকা আঁসোৱাহসমূহ অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত দূৰ হয় আৰু এই কথা আশা কৰা হৈছে। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ভাল পালে